দেখো গুড মৰ্ণিং এভৰিৱান সকলো লোকে থাকিল মোৰ ফালৰ পৰা স্বাগতম এয়া ৰাতিপুৱা আমাৰ পোৱালি দুজনী আহিলে হয় নাই এয়া পোৱালি দুজনী সৈতে আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ হুনচেং বহুত দিন নাই ঘৰত ন হুনচেং আজি আহিছে হয় নহয় বহুত দিনৰ মূৰত ওলাইছে হুনচেং ক'ত গৈছিলে কেলে গৈছিলে এনে যায় নি কি খালাগৈ এনাই ঘৰত কি মাংস আৰু আইচক্ৰীম এতিয়া আলহী আহিছে আমাৰ আলহী দুগৰাকী কি খাব চাহ খাবনে এতিয়া আমাৰ আলহী দুগৰাকী চাহ দিম দেই খেলিছা ৰিঙা ৰিঙা ধুনীয়াকে খেলা এনেকে বহি দিয়ে নি গুণগুণে গায় আকৌ গা আকৌ হুনচেঙে গাইছে নহয় হা তই নেজান এনেকে এনেকে কোৱা এ আমাৰ ৰাতিপুৱা অহা আলহী দুগৰাকীক আৰু কি দিছো খাবলৈ আৰু কোনে দিছে আইতাই দিছে এতিয়া খাই লোৱা দেই খাই লৈ নাচিবা দেই খাই লৈ নাচিবা দেই হুনচেঙে গুণগুণে নাচিব বিস্কুট খাই ন এতিয়া খাই লোৱা এয়া পোৱালিকেইজনী গ'ল আৰু গৈ মেলি এতিয়া বোলো মই এয়া পানী আনি ল'লোঁ কেইটিংমান টেপৰ পৰা আনি মেলি এতিয়া বোলো ময়ো ভাতকেইটা খাই লওঁ ভাতনো কি বনালোঁ আজি তাকে বাৰু দেখাইছোঁ আপোনালোকক এইফালে কচু দালি ঔটেঙা আৰু এইবিলাক মগু দিলোঁ মগু দালি সৈতে বনালোঁ আৰু তাৰপিছত এইফালে মাছ আছে এইফালে বুট স্কচ আলু ভাজিলোঁ আৰু এইফালে ল'ৰা কণী ফ্ৰাই কৰি দিছিলোঁ নেখালে এতিয়া আৰু মই খাওঁ এইকণ এতিয়া খাই লওঁ ভাতকেইটা হা তাৰপিছত আকৌ লগ পাম আৰু কেতিয়া পাম দুপৰীয়া আৰম্ভ কৰিছোঁ আৰু দুপৰীয়া আজি ভাত পানীকেইটা বনাই শেষে গ'ল তেতিয়া আৰু আৰম্ভ কৰিছোঁ এতিয়া এয়া কুন্দুলি আলু কাটি ল'লোঁ আজি কুন্দুলি আলু ভাজিয়ে বোলে খাম আৰু পাছবেলা ভাতকেইটা যে কাটি মেলি এতিয়া এয়া ভাজি আছোঁ আৰু হোৱা নাই হ'ব অলপ পিছত হ'লে খাম আৰু এইখিনি হৈ লওক হেল্ল' গাইজ আকৌ এতিয়া গধূলি হ'ল যেতিয়া আৰু মানে আকৌ গধূলি সাজটো খাবৰ কাৰণে এয়া যা যোগাৰ কৰিব হ'লে আৰু এতিয়া এয়া আহিছোঁ পাকঘৰলৈ এতিয়া কি বনাম বাৰু এতিয়া কি দিহা কৰিবলৈ লৈছোঁ দেখাম বাৰু আপোনালোকক চাই থাকিব আগলৈ ভিডিঅ'টো হা এতিয়া ব'লক যা যোগাৰটো কৰোঁ বাৰু কি কি কৰিবলৈ লৈছোঁ দেখাইছোঁ হা এতিয়া এইফালে লৈছোঁ কাচকল দুটা এয়া কাচকল আছিলে অনা হয় এতিয়া কাচকল দুটা কাটো মানে আৰু কাচকল দুটা ফ্ৰাই কৰিম কৰি তাৰপিছত আকৌ আৰু জোল অকণ বনাব লাগিব আৰু কিহৰ জোল খাম দেখাম বাৰু প্ৰথমতে এইকেইটা মই কাটি ভাজি লওঁ তাৰপিছতহে আৰু জোলকণ কিহৰ লগত বনাম বুলি লৈছোঁ দেখাম হা এইফালে কাচকলৰ ভাজিকণ পাতি থৈ মানে কি এইফালে কণী আৰু আলু বইল কৰি ল'লোঁ এইফালে মানে প্ৰেছাৰ কুকাৰত দি দিলোঁ আৰু গৰম পানী আছিলে যিহেতু সেই গতিকে সোনকালে হৈ গ'ল এতিয়া এইকেইটা গুচাই মেলি লওঁ তাৰপিছত আৰু কেনেদৰে বনাম দেখাম বাৰু এতিয়া প্ৰথমতে এইকেইটা গুচাই লওঁ হা আলু আৰু কণী এয়া এইফালে মই এতিয়া কণী আৰু আলুখিনি বাকলি গুচাই ল'লোঁ এয়া কণীকেইটা বাকলি গুচাই কি হ'ল এয়া এনেকৈ চিলিকৈ কাটি দিছোঁ মানে কি তেলত অলপ সময় ফ্ৰাই কৰি ল'ব লাগিব ফ্ৰাই কৰি ল'লে তেতিয়া মানে কি হয় তেল নিমখটো সোমাই যাব আৰু এনেকৈ আগ এটা দি দিলে সেই গতিকে আৰু এনেকৈ কৰি দিলোঁ আৰু আলু কাটি ল'লোঁ এয়া 4 কৰি ল'লোঁ এটা আলু আৰু এইফালে পিঁয়াজ কাটি ল'লোঁ আৰু এতিয়া ৰচুনো লৈছোঁ 2 ফুটা এতিয়া এইখিনি বনাওঁ বাৰু কেনেকৈ বনাবলৈ লৈছোঁ দেখাইছোঁ হা হেল্ল' গাইজ ইতিমধ্যে মোৰ মানে কি কাচকলৰ ভাজিকণ হৈ গ'ল আৰু ফ্ৰাই কৰি এটাই মেলি এতিয়া মই এইখিনি গুচাই ল'লোঁ এয়া এইফালে কেৰাহীত তেল দিলোঁ আৰু দি মেলি এয়া তেলখিনি গৰম হ'ল তাৰপিছত দি দিলোঁ নিমখ আৰু হালধি অকণমান দি দিছোঁ তেলতে তেতিয়া কণী মানে লাগি যাব আৰু ৰংটো উঠিব হালধিৰ ৰংটো এতিয়া এইকেইটা ফ্ৰাই কৰি লওঁ কৰি তাৰপিছত আলুখিনি দিম আৰু ফ্ৰাই কৰি এটা পিঁয়াজ দিম পিঁয়াজ দি আৰু আলু দিম আলু দি
এই ভাজি ল'ম আৰু অলপ সময় তাৰপিছত আৰু বনাম জোল মানে আৰু কণী আৰু আলু দম আজি হা এয়া মই ডিমকেইটা ৰঙচুৱা হোৱালৈকে আৰু এয়া ফ্ৰাই কৰি ল'লোঁ এতিয়া এইকেইটা ৰঙা হ'ল যেতিয়া আৰু কাঢ়ি লওঁ কাঢ়ি লৈ আলু পিঁয়াজ দি আৰু আলুখিনি ভাজি লওঁ তাৰপিছত আকৌ কণী আৰু পানী দি জোল বনাম হা আৰু এইফালে এতিয়া পিঁয়াজখিনি ভাজি আছোঁ পিঁয়াজখিনি ৰঙচুৱা হৈছে এতিয়া ইয়াতে দি দিম আলু এতিয়া আলুকেইডোখৰো ধুনীয়াকৈ ভাজি লওঁ ৰঙচুৱা হোৱালৈকে আৰু তাৰপাছতহে পানী দিম আৰু নহ'লে যদি বগা হৈ থাকে মানে পানী দিলে ভাল নালাগিব দেখিবলৈ বগা বগা হৈ থাকিব সেই গতিকে আৰু অলপ ভাজি ৰঙচুৱা কৰি লওঁ তাৰপৰা পানী দিম দিলোঁ আৰু নিমখ হালধি দি দিছোঁ মছলা অকণমান দিব লাগিব আৰু জাল অকণমান দিব লাগিব মানে জলকীয়া তেতিয়া খাই বেছি ভাল লাগিব আৰু কণী দিম এতিয়া এইখিনি ঢাকনি দি দিওঁ আৰু এইফালে আহি একেবাৰে লাষ্ট পৰ্যায়ে পাইছোঁহি আৰু এইফালে আলুখিনি হৈ গৈছে ভজা আৰু এতিয়া দি দিম আৰু এয়া ডিমকেইটা দি দিলেও ডিমকেইটা দি মেলি এতিয়া আৰু পানী গৰম হৈ আছে উতলি আছে যিহেতু এতিয়া পানী দি দিম আৰু তাৰপিছত পানী দি দিওঁ তাৰপিছত উতল আহিব আৰু অহাৰ পিছত আৰু হৈ যাব হা সেয়া আজি আৰু মোৰ কণী দম হৈ গ'ল এয়া এইখিনি এতিয়া ঠাণ্ডা হওক ঠাণ্ডা হৈ যোৱাৰ পিছতে খাম আৰু খাই বৈ উঠি আকৌ বাৰু লগ পাম আপোনালোকক হা হেল্ল' ঘৰত এতিয়া আৰু একেবাৰে ভাত পানী খাই বৈ ধুই পখালি আজৰি হৈ আকৌ আহিছোঁ আৰু আপোনালোকৰ মাজলৈ এতিয়া আৰু ইয়াৰ তামোলখন খাই আছোঁ বাৰু খোৱা নাই ইয়াৰ অকণমান সময় এতিয়া বহিম আৰু কিবা কিবি ইটো সিটো নিউজকে অকণমান চাব লাগিব নিউজবিলাক চাবলৈ আৰু বেয়াই লাগে কিন্তু চাম আৰু মানুহৰ যিহে ইফালে বোলে কিবা কাৰোবাক কিবা সিফালে কাৰোবাক বোলে কোনোবাই ধৰ্ষণেই কৰিলে এতিয়া মৌমিতা কথা ইমান শুনি মানে বেয়া লাগিলে আৰু তেনেকুৱানো কৰিব লাগেনে বাৰু এগৰাকী ডক্টৰনীৰ ওপৰত হয় নহয় এইবিলাক নিউজ আচলতে চাবলৈ কিবাই লাগে মোবাইলটো মানে খুলিলেই ফেচবুক খুলিলেই আৰু ইউটিউব খুলিলেই খালী এনেই বেয়া বেয়া ঘটনাবিলাকে পোৱা যায় আৰু সেই গতিকে চাবলৈ মন যায়ো নাযায়ো তথাপিতো চাওঁ আৰু অকণমান ক'ত কি ঘটনা হৈছে ক'ত কি নাই হোৱা ঘটনা এতিয়া অকণমান এয়া মোবাইলটোকে চাই লওঁ চাই বৈ আৰু শুমগৈ আৰু ভিডিঅ'টো নকৰোঁ আৰু ইমানতে সামৰণি মাৰি দিওঁ মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কেনেবাকৈ ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিব প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব আৰু একেবাৰে লাষ্টত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আয়ুষ গগৈ নামত এটা ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবাই মোৰ চেনেল নতুনকৈ চাইছে হা আৰু একেবাৰে কাষতে থকা বেল আইকনটো দবাই দিব আৰু তেতিয়া মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব আৰু এতিয়া আজিলৈ গুড নাইট আকৌ লগ পাম অন্য এদিন অন্য এটা নতুন ভিডিঅ'ত আৰু গুড নাইট সকলোলৈকে থাকিল আৰু হা